আপোনাৰ নামটো? মোৰ নামটো শংকৰ মজুমদাৰ। মোৰ গাঁওখনৰ হৈছে এজাৰবাৰী পঞ্চায়ত। মই থিয় হৈছোঁ এজ এ কাউন্সিলৰ আমাৰ এজাৰবাৰী গাঁও পঞ্চায়তৰ পৰা। কেনেকুৱা দেখিছে? মোটামুটি মই যিটো থিয় হৈছোঁ আজি ৰাইজৰ সমৰ্থনৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। ৰাইজে এটা আশাবাদী যে মোক যদি সিহঁতে আগবাঢ়ি আনে গাঁও এটা উন্নত হ'ব পাৰে বুলি সিহঁতে চিন্তাধাৰণা লৈছে, গতিকে মই আগবাঢ়ি আহিছোঁ। এতিয়া ৰাইজে যদি মোক সমৰ্থন দিয়ে মই চেষ্টা কৰিম যে আমাৰ গাঁওখন উন্নতি কৰিব পাৰোঁ। আপোনাৰ বিপৰীত পক্ষত কোন থিয় হৈছে? আমাৰ বিপৰীত পক্ষত থিয় হৈছে আমাৰ বিজেপি দলৰ এজন প্ৰাৰ্থী, আমাৰ কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী। টোটেল 3জন থিয় হৈছে। 3জন থিয় হৈছে। ভাবেনে আপুনি জয়লাভ কৰিব? মই এটা আশাবাদী যে ৰাইজৰ যিমান মানুহ আছে গোটেইখিনি ৱাৰ্ড 10টা ৱাৰ্ডৰ যিমান মানুহ আছে গোটেইখিনি আজি উঠি মেলি মোৰ লগত আছে। তো মই এটা আশাবাদী যে সিহঁতে মোৰ উন্নয়ন কৰিব, সিহঁতে মোক জিকাব গোটেই চেষ্টা কৰি আছে আৰু বাকীটো নিজলৈ প্ৰাৰ্থী মানে? নিজৰ প্ৰাৰ্থী। নামটো কি বুলি ক'লে? মোৰ নাম শংকৰ মজুমদাৰ। কি ক'ব? মই ক'ব বিচাৰিছোঁ যে শংকৰ মজুমদাৰ তেওঁ মানে খুবেই ভাল কেণ্ডিডেট আৰু আমাৰ পঞ্চায়ত বা আমাৰ গাঁৱৰ উন্নতিৰ কাৰণে আমি তেখেতক মানে বাছি লৈছোঁ গোটেই গাঁৱৰ ৰাইজে আৰু আমাৰ গাঁওখনৰ উন্নতিৰ উদ্দেশ্য নি পেলাই আমি শংকৰ মজুমদাৰক বাছি লৈছোঁ আৰু সেইবোৰতো আশা কৰি আমি ওলাই আহিছোঁ। আপোনালোকৰ এই পঞ্চায়তত নিৰ্দলীয় বাহিৰে বেলেগ প্ৰাৰ্থী আছে, 2টা প্ৰাৰ্থী আছে আৰু কংগ্ৰেছ আৰু বিজেপি। আপোনালোকে নিৰ্দলীয়কে বাছি লৈছে ভোট দিব? নিৰ্দলীয় বুলি বাছি লোৱা নাই, আমি কেণ্ডিডেট হিচাপে বাছি লৈছোঁ। মানুহজন ভাল বুলি আমি ওলাই আহিছোঁ।